Hello students, বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো কোৱেশ্চন আছিলে যে আমাৰ প্ৰি ফাইনেল এক্সামৰ পৰা বা টেষ্ট এক্সামৰ পৰা বা টেষ্ট পেপাৰৰ পৰা আমাৰ কিমান কমন পৰিব HSLC ফাইনেলত। এতিয়া মই আগৰ পৰাই কৈ আছিলো যে তোমালোকে কি কৰা টেষ্ট পেপাৰখন ওলালে বা প্ৰি ফাইনেল এক্সাম বিভিন্ন ডিস্ট্ৰিক্টৰ হলে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। ইয়াৰ মূল কাৰণ হৈছে যে আমি দেখা পাওঁ বিভিন্ন ডিস্ট্ৰিক্টত বিভিন্ন কোৱেশ্চন আমাৰ আহে। প্ৰি ফাইনেল এক্সামত বিভিন্ন কোৱেশ্চন আহে, বেলেগ বেলেগ সবৰে প্ৰশ্ন আহে। এতিয়া এটা বস্তু তোমালোকে লক্ষ্য কৰিবা, এটা চেপ্টাৰৰ ভিতৰত লিমিটেড কোৱেশ্চন থাকিব পাৰে। লিমিটেড কোৱেশ্চন মানে কি, চেপ্টাৰটো যিমানখিনি কথা আছে সিমানখিনিৰে আমাৰ প্ৰশ্ন আহিব পাৰে। তো আমি যেতিয়া বিভিন্ন ডিস্ট্ৰিক্টৰ আমি কুৱেশ্যন পেপাৰখিনি চাম, কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো চেপ্টাৰৰ পৰা কি বেলেগ বেলেগ কুৱেশ্যন আহিব পাৰে, সেই গোটেইখিনি কুৱেশ্যন আমি অলৰেডি পাই যাওঁ। কাৰণ আমাৰ ডিস্ট্ৰিক্ট প্ৰায় আমাৰ 25 পৰা 30টা ডিস্ট্ৰিক্টৰ আমাৰ থাকে, কুৱেশ্যন পেপাৰ আমাৰ হাতত থাকে। গতিকে সেইখিনি আমি যেতিয়া প্ৰেক্টিছ কৰিম, মইতো কওঁ তোমালোকে যদি এটা মানে যিকোনো ছাবজেক্টৰ তোমালোকে প্ৰত্যেকটা ডিস্ট্ৰিক্টৰ যদি ছল্ভ কৰি যোৱা কুৱেশ্যন আনচাৰখিনি তোমালোকে 80+ আহিয়ে যাব ধুনীয়াকৈ। আৰু মেট্ৰিকতো তোমালোকৰ তাৰ পৰা কমন পৰিব। কাৰণ মই ইতিমধ্যে কৈ উঠিলোঁ যে এটা চেপ্টাৰত লিমিটেড কুৱেশ্যন থাকে, যিমানখিনি ইনফৰ্মেশ্যন থাকিব তাৰ ওপৰতে কুৱেশ্যন দিব পাৰিব, তাতকৈতো বেছি দিব নোৱাৰে। গতিকে সেই চেপ্টাৰটোৰ পৰা আমাৰ যেতিয়া 25 পৰা 30খন আমাৰ ডিস্ট্ৰিক্টে যেতিয়া এইটোৰ ওপৰত কুৱেশ্যন কাটিব, তেতিয়া কি হ'ব, সিহঁতৰ কুৱেশ্যন পেটাৰ্ণটো বেলেগ বেলেগ হ'ব। বেলেগ বেলেগ কুৱেশ্যন তোমালোকে লক্ষ্য কৰিছা হয়তো বিভিন্ন ডিস্ট্ৰিক্টত বেলেগ বেলেগ কুৱেশ্যন আছে। গতিকে লিমিটেড যিহেতু কুৱেশ্যন, গতিকে বিভিন্ন ডিস্ট্ৰিক্টত আমি যদি 30খন বা 25 পৰা 30খন যেতিয়া আমি প্ৰেক্টিছ কৰিম, তেতিয়া আমাৰ গোটেইখিনি কুৱেশ্যন আমাৰ প্ৰেক্টিছ কৰা হৈ যাব। তো এইদৰে তোমালোকে কি কৰিব পাৰিবা, যিকোনো ছাবজেক্টত তোমালোকে 80+ আনিব পাৰিবা যদিহে টেষ্ট পেপাৰখিনি তোমালোকে ছল্ভ কৰি যোৱা। প্ৰত্যেকটা কুৱেশ্যন যদি তোমালোকে ভালদৰে এটেম্প কৰি যোৱা, প্ৰত্যেকটা কুৱেশ্যন যদি ভালদৰে বুজি লোৱা, কুৱেশ্যন পেটাৰ্ণখিনিও তোমালোকৰ ক্লিয়াৰ হৈ যাব, কিদৰে কুৱেশ্যন আহিব পাৰে মেট্ৰিকত। লগতে তোমালোকৰ কিবা যদি নাজানাও থাকে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। তোমালোকৰ যদি ওচৰে পাজৰে কোনোবা ভাল ৰিজাল্ট কৰা আছে, তেওঁলোকক তোমালোকে সুধিব পাৰা, তেওঁলোকেও কিন্তু সেই টেষ্ট পেপাৰখন ছল্ভ কৰিয়ে সেই ৰিজাল্টটো পাবলৈ সক্ষম হৈছে। গতিকে একদম নিশ্চিন্ত মনে তোমালোকে টেষ্ট পেপাৰখন কৰি যোৱা, কোনো ডাউট নাৰাখিবা। জাষ্ট এটা কথাই ক'ম তোমালোকক, প্ৰথমতে তোমালোকৰ পঢ়ি শেষ কৰি তাৰপিছতে টেষ্ট পেপাৰখন তোমালোকে ছল্ভ কৰিবা। তো এইখিনি আছিলে আজি টেষ্ট পেপাৰৰ কথা। এই আন এটা টপিকলৈ যে ইতিমধ্যে হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ 25খন ডিস্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখিনি কালেক্ট কৰি এখন ছল্ভ ইংলিছ MCQ ই-বুক প্ৰস্তুত কৰা হৈছে। তো ইয়াতে কি আছে, ইয়াতে তোমালোকৰ যোনখিনি MCQ কুৱেশ্যন আছে, যোনখিনি ইংলিছৰ MCQ আছে 45টা, সেই 45টা ছল্ভ কৰি দিয়া হৈছে। তো তেনেদৰে তোমালোকৰ ইয়াত প্ৰায় 1000+ কুৱেশ্যন আনচাৰ্ছ তোমালোকে পাই যাবা। আৰু লগতেতো গোটেই পেপাৰখন তোমালোকক দিয়াই হ'ব, তোমালোকে প্ৰেক্টিছৰ কাৰণে তোমালোকে এইটো লৈ ল'ব পাৰা। তো গোটেই পেপাৰখন পাবাই, লগতে পেপাৰখনটো গোটেইখনেই পাবা, লগতে খালি MCQখিনি তোমালোকৰ টিক কৰি তোমালোকৰ সলিউশ্যন তাত দিয়া হৈ আছে। তো এতিয়া তোমালোকে এইখন প্ৰেক্টিছো কৰিব পাৰা, বা তোমালোকৰ যদি টেষ্ট পেপাৰ কিনা পিছৰ অৱস্থাত তোমালোকে ধৰা টেষ্ট পেপাৰখনত কুৱেশ্যনবিলাক পাইছা, ডাউট লাগিছে যে এইটো এনচাৰ কি হ'ব, তো ইংলিছৰ ক্ষেত্ৰত তোমালোকে এইখন লৈ পেলাই তোমালোকে মিলাইও চাব পাৰা, তোমালোকে ডাউট থকা, বা তোমালোকে যদি টেষ্ট পেপাৰখন লৈ MCQখিনি ছল্ভ কৰা, তো তাৰ কাৰেক্ট এনচাৰখিনি মিলাই চাব পাৰা যে কোনখিনি শুদ্ধ হৈছে কোনখিনি ভুল হৈছে। তো এইখিনি কামৰ কাৰণে তোমালোকে এইখন ল'ব পাৰা। MCQ বুকখনৰ দাম অনলি 40 rupees ৰখা হৈছে। তো তোমালোকে কি কৰিব লাগিব, পে'মেণ্ট ডিটেইলছ তোমালোকে দেখা পাইছা, এইটো বেংক একাউণ্টত দিব পাৰা, বা তোমালোকে এইটো নম্বৰ গুগল পে' আছে, সেইটো নম্বৰত তোমালোকে গুগল পে' কৰিও দিব পাৰা 40 rupees। তাৰপিছতে তোমালোকৰ QR কোডটো দেখিছা, তো QR কোডতো তোমালোকে 40 rupees পে' কৰি পেলাই কি কৰিব লাগিব, যোনটো এইটো নম্বৰ দেখিছা হোৱাটছআপ নম্বৰ, তো এইটো হোৱাটছআপ নম্বৰত তোমালোকে কি কৰিবা, পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো লৈ পেলাই এই যোনটো হোৱাটছআপ নম্বৰ দিলোঁ এইটো নম্বৰত তোমালোকে সেন্ড কৰি দিবা। সেন্ড কৰাৰ লগে লগে তোমালোকক এটা লিংক দিয়া হ'ব, তো লিংকটো খুলিলে তোমালোকে সেই গোটেইখিনি পাই যাবা, মানে গোটেই কুৱেশ্যন পেপাৰখিনি তোমালোকে পাই যাবা, ছল্ভ MCQখিনি। তো এইখিনি MCQ ই-বুক হয়, এইখন কিন্তু পুৰা ৰিয়েল বুক নহয়। ৰিয়েল বুক মানে তোমালোকে এইখন মোবাইল বা লেপটপত পঢ়িব পাৰিবা, ইচ্ছা কৰিলে প্ৰিণ্ট আউটো কৰিব পাৰা, কিন্তু মানে তেনেকুৱা নহয়, মানে কাগজৰ কিতাপ নহয়। ইচ্ছা কৰিলে তোমালোকে বাই কৰিব পাৰা, ডিটেইলছটো মই ডেছক্ৰিপশ্যনতো দি দিম, তাতো চাই ল'ব পাৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো তেনেকৈ কৰিলোঁ, কি পঢ়িছে মিকেলাৰ।